Hello students, যোৱাটো ভিডিঅ'লৈকে আমি অনুশীলনী 3.3 ৰ 8 লৈকে কৰিলো। আজি আমি 9 নম্বৰটো কৰিম। 9 নম্বৰটো কি দি থোৱা আছে? তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰা। গতিকে এই সমীকৰণ কেইযোৰ সমাধান কৰিবলৈ কৈছে। গতিকে ইয়াত 1 নম্বৰটো দি থোৱা আছে 2/x plus 3/y equal to 2 আৰু 4/x minus 9/y equal to -1. গতিকে এনেকুৱা ধৰণৰ আমি ৰৈখিক সমীকৰণটো সমাধান এনে কৰিছো, কিন্তু এনেকুৱা ধৰণৰ সমীকৰণবিলাক আমি কেনেদৰে সমাধান কৰিম? যেতিয়া আমাৰ তলত x আৰু y থাকিব তেতিয়া আমি ধৰি ল'ম, কাৰণ এইখিনি কৰোঁতে আমাৰ অলপ কমপ্লিকেটেড হ'ব। গতিকে তলত x আৰু y থাকিলে আমি এইখিনি ধৰি ল'ম। গতিকে ধৰা হ'ল 1/x equal to a আৰু 1/y equal to b. ঠিক আছে নে? এইকেইটা ইকুৱেশ্যন 1 2 দি ল'ব পাৰা। তেন্তে 1 implies কি হৈ যাব? 2a plus 3b equal to 2 আৰু 2 implies কি হৈ যাব? 4a minus 9b equal to -1. এইটো ইকুৱেশ্যন 3 হৈ গ'ল, এইটো ইকুৱেশ্যন 4 হৈ গ'ল। ঠিক আছে নে? গতিকে এতিয়া আমি এইটো অপনয়ন পদ্ধতিৰে কৰিম। যিকোনো এটা আমি হেৰি কৰিলে হ'ল। এইটোকে যদি 2 দি মাল্টিপ্লাই কৰি দিওঁ, এতিয়া 3 into 2 কৰিলে কি হ'ব? 4a plus 6b equal to 4. ইকুৱেশ্যন 5 হয়নে? গতিকে এই দুটা মাইনাছ কৰিলে এইটো নাইকিয়া হৈ যাবনে? গতিকে 5 minus 4 implies কি হ'ব? 4a plus 6b minus 4a minus প্লাছ হৈ যাব প্লাছ 9b. এইখিনি আকৌ কৰি নাথাকোঁ ইমান। 4 minus প্লাছ হৈ যাব প্লাছ 1. বুজি পাইছা নহয় কি কৈছোঁ কেলকুলেশ্যনখিনি? এৰ মানকেইটা গুচি গ'ল। 6b plus 9b, 6b plus 9b কৰিলে কিমান হ'ব? 15b equal to 5, b equal to 5/15, মানে কাটন গ'লে কিমান হ'ব? 1/3. ঠিক আছে নে? bৰ মান বহাই দিয়া। থ্ৰীত বহুৱাই পাওঁ। থ্ৰীত বহুৱাইলে কি হ'ব? 2a plus 3 into 1/3 equal to 2. 2a plus এইটো 1 হৈ গ'ল equal to 2. 2a equal to এইটো মাইনাছ হৈ গ'ল 1. a equal to 1/2. হয়নে? যেতিয়া b equal to কি আছিলে? 1/y. হয়নে? b equal to 1/y আছিলে, মানে 1/y মানে এতিয়া b equal to কি আছিলে? b equal to আছিলে 1/y, a equal to আছিলে 1/x. গতিকে কি হৈ যাব? 1/y equal to 1/3 হ'লনে? implies y equal to 3. তেনেকৈ 1/2 equal to মানে 1/x equal to 1/2 হ'লনে? মানে x equal to 2. বুজি পালানে? এইটো বুজি পালা নাই? আমি ab টো কি বুলি লৈছিলোঁ? 1/x আৰু 1/y. হয়নে? আমাক আকৌ x আৰু y মানহে উলিয়াব লাগিব। আমি a আৰু b ৰ মানটো উলিয়ালেতো নহ'ব। গতিকে b ৰ মানটো আমি 1/3 পালোঁ, মানে b ৰ মান 1/y আছিলে, মানে y is equal to 3. আৰু a টো 1/2, মানে x is equal to 2. বুজি পালানে? কৰিব পাৰিবা? ঠিক আছে। তাৰ পিছৰটো চোৱা 2 নম্বৰটো। 2 নম্বৰটো দি থোৱা আছে যে 1/2x plus 1/3y equal to 2
আৰু 1/3x plus 1/2y equal to 13/6 ইকুৱেশ্যন 1 কৰা এইটো ইকুৱেশ্যন 2 কৰা একেটাই ধৰা হ'ল 1/x equal to a 1/y equal to b তেন্তে ইকুৱেশ্যন 1 টো কি হৈ যাব 1/2x আছে মানে 1/2a plus 1/3b equal to 2 এটা লগতে সলভ কৰি দিয়া 3 গুণ 6 লসাগু 6 হ'ল 2 3 গুণ 6 3 গুণ 3 3a plus 3 গুণ 6 2b equal to 2 মানে 3a plus 2b equal to 6 গুণ 12 এটো হৈ গ'ল ইকুৱেশ্যন 3 ঠিক আছে না তাৰপিছত 2 নম্বৰ ইকুৱেশ্যনটো কি হৈ গ'লগে a/3 plus b/2 equal to 13/6 এটো হে একেটাই হ'ব লসাগু হ'ব 6 2a plus 3b equal to 13/6 6 টা উঠি গুছি গ'ল তলতে আছে এটো মানে ইয়ালে পূৰণ হৈ যাব এটো কাটন গুছি যাব গতিকে 2a plus 3b equal to 13 4 নম্বৰ ইকুৱেশ্যন এটা যিকোনো এটা যে এটা দুটা সমীকৰণ পালো আমি দুটা সমীকৰণ বা যিকোনো এটাৰ পৰা আমি মাল্টিপ্লাই কৰি লম এটুকে ধৰিছো যদি কোনটো b টুকে নাইকিয়া কৰো বা এটুকে নাইকিয়া কৰো কোনবা এটা কৰিলে হল এটা 3 into a টো যদি নাইকিয়া কৰো তেতিয়া হলে আমি আলৰ কি মালিব লাগিব 2 মাল্টিপ্লাই কৰিব লাগিব 2 ইমপ্লাইজ কৰিলে কি হৈ যাব 6a plus 4b equal to 24 এটো হৈ গ'ল ইকুৱেশ্যন 5 হয়নে আৰু a টো লগত কি মাল্টিপ্লাই কৰিব লাগিব 4 টো লগত মাল্টিপ্লাই কৰিব লাগিব 3 তেতিয়া হ'ব 6a plus 9b equal to 39 ঠিক আছে নে এটাকে মাইনাস কৰি দিয়া এতিয়া 6 minus 5 is equal to 6a plus 9b minus 6a minus 4b equal to 39 minus 24 ঠিক আছে না গতিকে কি হৈ যাব 6 এর গুছি গল এটো হৈ গল 5b equal to 15 b equal to 15/5 মানে 3 এর লগতে কই দিয়া b equal to যদি 3 হৈ যায় b মান আছিল y/1/y গতিকে y equal to কিমান হৈ যাব 1/3 লুটি খাই যাব b equal to যদি 3 হয় y is equal to 1/3 মানে b মানে 1/y নাছিল জানো গতিকে 1/y is equal to যদি 3 হয় y is equal to 1/3 হ'ব হয়নে আকৌ b ৰ মান কিবা কনফিউজন লাগিলে কবা সবতকে সৰু ইকুৱেশ্যনটো আছিল তোমাৰ 3 বা 4 কোনবা 4ত বহুৱাই পাও 4টা বহুৱাই লাগি যাব 2a plus 3 into 3 equal to 13 2a equal to 13 minus 3 গুণ 9 গতিকে a equal to এটো 4/2 মানে 2 a equal to 2 হৈ গলে কিমান x equal to হৈ যাব 1/2 বুজি পালা নে a মান আছে 1/x গতিকে x মান 1/2 হৈ যাব এটাকে x equal to 1/2 y equal to 1/3 বুজি পালা নে বুজি পাইছা কৰিব পাৰিবা নে ইমান টান নহয় একো এইবিলাক একেবিলাকে ক্যালকুলেশন একেবিলাকে ঠিক আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে 5/x minus 1 plus 1/y minus 2 equal to 2 আৰু 6/x minus 1 minus 3/y minus 2 equal to 1 এটো 1 এটো 2 ইয়াৰ আমি 1/x বুলি নধৰো 1/x minus 1 1/y minus 2 ধৰিম ধৰা হল
1 by x minus 1 is equal to a, 1 by y minus 2 is equal to b. তেন্তে 1 ইকুৱেশ্যনটো কি হৈ যাব 5a plus b equal to 2 হৈ যাব আৰু 2 নম্বৰ ইকুৱেশ্যনটো কি হৈ যাব 6a minus 3b equal to 1 হৈ যাব এটো হৈ গল 4 নম্বৰ ইকুৱেশ্যন ঠিক আছে না এটা সোয়া কোনটো কি কও এটো এটা ইয়াৰ লগত যদি 3 এটা মাল্টিপ্লাই কৰি প্লাস কৰি দিও এটা b2 নাইকে হৈ যাব না এতিয়া 3 into 3 ইকুৱেল কি হৈ যাব 5 ৰ 15 15a plus 3b equal to 6 5 নম্বৰ গতিকে 4 plus 3 5 এটা প্লাস কৰি দিয়া 6a minus 3b plus 15a plus 3b equal to 1 plus 6 গতিকে এটো এটো গুছি গল 6a এটো হৈ গল 21a equal to 7 a equal to 7 by 21 equal কি হৈ যাব 1 by 3 a মানটো যদি 1 by 3 হৈ যায় হিটো বৰ কৰি চাম পিছত a মানটো 1 by 3 ওলালে ঠিক আছে নে a মানটো 1 by 3 লগতে কৰি চাও পাৰ মানে implies 1 by x minus 1 equal to 1 by 3 হল নে a মানে আমি কি ধৰিছিলো 1 by x minus 1 মানে x minus 1 equal to 3 হল নে x equal to কিমান হ'ব এটো ফেলে গুছি যাব 3 plus 1 মানে 4 ওলালে x তো লগতে বুজি পালা নে বুজি পাইছা নে কি কইলো বুজি পালা লগতে কৰিলো মানে এটো ঠিক আছে তেনেকে আমি এটা এৰ মানটো আকৌ বহাম এৰ মান যিকোনাটো বহাই দিয়া 3 বহুৱাই পাও তিনি যদি বহাই দিও তেতিয়া কি হৈ যাব 5 into a মান আছিল 1 by 3 plus b equal to 2 ঠিক আছে নে গতিকে এটো ইফালে মাইনাস হৈ যাব b equal to কি হৈ যাব 2 minus 5 by 3 হ'ব না 2 minus 5 by 3 হলে লখাগু 3 3 গুণ 6 minus 5 মানে হৈ যাব 1 by 3 হয়নে হলে b মানো 1 by 3 ওলালে মানে b মানটো 1 by 3 ওলাল মানে কি হল b মানে আমি কি ধৰিছিলো 1 by y minus 2 is equal to 1 by 3 হয়নে মানে y minus 2 is equal to 3 y equal to কিমান পালা 5 হৈ গল 3 plus 2 5 বুজি পালা নে এটাকে x is equal to পালো আমি 4 আৰু y equal to পালো 5 ঠিক আছে নে কৰিব পাৰিবা নে এনুকা বিলাক পাৰিবা এনুকা বিলাক কৰি চাবা এনুকা বিলাক ইমান টান নহয় কিন্তু পৰীক্ষাত আহিব কিন্তু এনুকা হয়নে ইয়াত তোমাৰ উদাহৰণ কিছুমান দি থোৱা আছে উদাহৰণখিনি চাবা উদাহৰণ নম্বৰ 11 টো চাবা 11 টো এনুকাই আছে উদাহৰণ 11 টো কৰি চাবাচোন নিজে আৰু এনুকা ধৰণৰ কোৱেশ্চন কিছুমান মই কৰিবল দিম বাৰু চেপ্টাৰটো শেষত মই এনুকা কিছুমান কোৱেশ্চন কৰিবল দিম এখিনি তোমালোকে কৰিবা নিজে কৰি চাবা প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলেহে কৰিব পাৰিবা ঠিক আছে হ'ব আজি এগিটাকে ডিসকাস কৰিলো আৰু এটো অনুশীলনীৰ এই চেপ্টাৰটোৰ বেছি নাই অনুশীলনীৰ লাষ্টৰ 3টা আছে এগিটা আমি নেক্সট ভিডিঅত আলোচনা কৰিম ঠিক আছে নে হ'ব